কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত লখিমপুৰ জিলাত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। প্ৰাথমিক বিদ্যালয়ৰ 4 সহস্ৰাধিক শিক্ষক আৰু শিক্ষা সহায়কক নিযুক্তি পত্ৰ প্ৰদান শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 73 সংখ্যক মন কী বাত অনুষ্ঠান আকাশবাণী যোগে দেশ বিদেশৰ জনতাৰ লগত মত বিনিময়। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই ময়ূৰী শৰ্মা পাঠক। এতিয়া বিতং বাতৰি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত লখিমপুৰ জিলাৰ হলাল গাঁৱত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষণ কেন্দ্ৰ তথা ক্ৰীড়া প্ৰকল্প এটা উদ্বোধন কৰে। ভাষণ প্ৰসংগত তেওঁ ক্ৰীড়াক এক বৃত্তি হিচাপে গ্ৰহণ কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। উল্লেখযোগ্য যে বৃহৎ পৰিসৰৰ এই ক্ৰীড়া প্ৰকল্পৰ অধীনত এটা প্ৰশিক্ষণ কেন্দ্ৰ, খেলুৱৈ আৰু নিৰ্দেশকৰ আৱাস আদিকে ধৰি অন্যান্য সা সুবিধাও আছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে তেওঁৰ ভাষণত ক্ৰীড়াৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ 10খন ৰাষ্ট্ৰৰ ভিতৰত স্থান লাভ কৰিবলৈ হলে উত্তৰ পূৰ্বাঞ্চলে 25ৰ পৰা 30% পদক আনিব পাৰিব লাগিব বুলি মন্তব্য কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে অসমীয়া ভাষাক প্ৰস্তুত কৰা শৰীৰ চৰ্চাৰ নিৰ্দেশাৱলী থকা পুস্তিকা এখন উন্মোচন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে CIDF আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া উত্তৰ লখিমপুৰ ইণ্ডোৰ ষ্টেডিয়ামৰ উন্নয়ন আৰু নৱীকৰণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নৰ্থ লখিমপুৰ কলেজৰ চিন্থেটিক এথলেটিক ট্ৰেকৰো শুভ উদ্বোধন কৰে। গতিকে সেইবাবে লখিমপুৰৰ এইখন সমাজতো বহুত প্ৰতিভা লুকাই আছে। এই প্ৰতিভাসমূহক পোহৰলৈ অনাৰ বাবে এই প্ৰচেষ্টা। গতিকে মই অত্যন্ত আনন্দিত হৈছোঁ যে আজি সুন্দৰ ৰূপত এই গোটেইখিনি কাম সম্পূৰ্ণ হৈছে। আমাৰ ক্ৰীড়ামন্ত্ৰী সুদূৰ দিল্লীৰ পৰা আহি পেলাই আমাক শুভেচ্ছা জনাইছে আৰু আগন্তুক দিনত আৰু অধিক সহযোগিতাৰ কথা তেখেতে প্ৰতিশ্ৰুতি দিছে। আৰু আমাৰ সাংসদ অত্যন্ত সক্ৰিয় জনপ্ৰিয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াই এই ক্ষেত্ৰবিলাক শক্তিশালী কৰাৰ ক্ষেত্ৰত নিষ্ঠাৰে দিনে নিশাই কষ্ট স্বীকাৰ কৰি আহিছে। মই ধন্যবাদ জনাইছোঁ। স্থানীয় বিধায়ককো ধন্যবাদ জনাইছোঁ। দুগৰাকী সমাজকৰ্মী ফণী বৰুৱা আৰু মানৱ ডেকাকো মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে এই বিষয়বিলাকত অত্যন্ত আন্তৰিকতাৰে উদ্যোগ গ্ৰহণ কৰিছে। সদৌ শেষত চাইক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এইটো এটা চাই কমপ্লেক্স স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া। আগন্তুক দিনত এই চৌদিশে বসবাস কৰা পৰম শ্ৰদ্ধা ৰাইজ আপোনালোকে এই অনুষ্ঠানটো জীয়াই ৰাখে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ সাংস্কৃতিক দিশৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ বাবে ছাত্ৰ সমাজৰ প্ৰতি আহ্বান জনাইছে। লখিমপুৰ জিলাৰ বগী নদীত আয়োজিত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ 6ষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনৰ কালি অন্তিম দিনাৰ মুকলি সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে এই আহ্বান জনায়। তেওঁ লগতে নৱপ্ৰজন্মক কৃষিক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিবলৈও আহ্বান জনায়। চুতীয়া জাতিৰ সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। চুতীয়া সম্প্ৰদায়ৰ কিংবদন্তী মহিলা সতী সাধনীৰ নামেৰে এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবেও চৰকাৰে চিন্তা চৰ্চা কৰিছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে। সভাত মন্ত্ৰী নৱদলে, অতুল বৰা, বিধায়ক ৰণোজ পেগু, উৎপল দত্ত, সাংসদ প্ৰধান বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিনিধি উপস্থিত আছিল। কৃষি আইনৰ ক্ষেত্ৰত চৰকাৰে মুকলি মনেৰে আগবাঢ়িছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চিতি প্ৰদান কৰিছে। কৃষিমন্ত্ৰীয়ে এই বিধেয়কৰ ক্ষেত্ৰত যি প্ৰস্তাৱ আগবঢ়াইছিল, চৰকাৰ এতিয়াও সেই স্থিতিতে আছে বুলি সংসদৰ বাজেট অধিৱেশন সন্দৰ্ভত অনুষ্ঠিত এখন সৰ্বদলীয় বৈঠকত কালি ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনৰ শেষত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰে দিয়া প্ৰস্তাৱ কৃষকসকলে গ্ৰহণ কৰা উচিত বুলি বৈঠকখনত প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। বিভিন্ন নেতাই উত্থাপন কৰা বিষয়সমূহক লৈ বিতংভাৱে আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে বুলিও তেওঁ কয়। সংসদৰ অধিৱেশন সুকলমে চলোৱাৰ লগতে সদনত সুস্থ বিতৰ্কৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দিয়ে বুলি মন্ত্ৰী যোশীয়ে প্ৰকাশ কৰে। उसमें ज़्यादा चर्चा लोकसभा में बिल के अलावा हो जाए, ये तो डिमांड अपोजिशन पार्टी ने की है और सरकार इसके लिए सहमत है। और फार्म बिल के बारे में वगैरह फार्मर्स का इशू के बारे में चर्चा होना चाहिए, ये भी डिमांड उन्होंने रेज किया है, उसके लिए भी हम सहमत है। लेकिन माननीय प्रधानमंत्री जी ने अंत में दिशा निर्देश देते हुए ये कहा है कि जो डिस्कशन के लिए, नेगोशिएशन के लिए 22nd, 23rd को हमारा एग्रीकल्चरल मिनिस्टर श्री नरेंद्र सिंह तोमर जी ने जो उन्होंने ऑफर किया था, हम डिस्कशन के लिए तैयार हैं।
গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত কালি প্ৰাথমিক বিদ্যালয়ৰ 1573 গৰাকী শিক্ষক আৰু 2938 গৰাকী শিক্ষা সহায়কক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিত্ত তথা শিক্ষা বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি লাভ কৰা সকলোকে অভিনন্দন জনায় আৰু তেওঁলোকে গুণগত শিক্ষাদানেৰে ভৱিষ্যত প্ৰজন্মৰ বিকাশত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৰ্তমানৰ চৰকাৰখনে শিক্ষা বিভাগৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানত অগ্ৰাধিকাৰ দিছে। অহা 5 ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত আৰু প্ৰায় 30,000 নতুন শিক্ষকক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। অনুষ্ঠানত মন্ত্ৰী ভৱেশ কলিতা আৰু যোগেন মোহন উপস্থিত আছিল। আমি যি যত কৰিব লাগে কিবা আৰু নতুন ৰাস্তা উলিয়াম আজিলৈকে যিমান বুদ্ধি আছিল সেইখিনি দি ABC খিনিকে পাৰ কৰিব পাৰিলো ডিৰ কাৰণে নতুন কিবা চিন্তা কৰিব লাগিব চিন্তা কৰিম যাতে আমাৰ সমস্যাবিলাক হৈ যায় আৰু আশা কৰো এই ধৰণে আমাৰ শিক্ষা বিভাগৰ সমস্যাবিলাক সমাধান হ'ব আৰু আমি ভৱিষ্যতৰ দিনত সুন্দৰ কৰি শিক্ষা বিভাগটোক আমি পৰিচালনা কৰিব পাৰিম। মৰিগাঁও জিলাৰ নেলি মকৰিয়াত গিৰিধৰ পাতৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত সদৌ অসম ট্ৰাইবেল সংঘৰ মুকলি অধিৱেশনৰ কালি দ্বিতীয় দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত মুখ্যমন্ত্ৰীয়ে লাইকা দধিয়াবাসীলৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। অসম চৰকাৰে এটা বিশেষ পেকেজত প্ৰতিটো পৰিয়ালক 1 লাখকৈ টকা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। পুনৰ সংস্থাপনৰ বাবে মুঠ 1300 পৰিয়ালক এই ধন প্ৰদান কৰা হ'ব। আনহাতে ৰাজ্যত চলি থকা বেদখল যিকোনো প্ৰকাৰে বন্ধ কৰা হ'ব আৰু এই ক্ষেত্ৰত ভূমিপুত্ৰসকলে চকু দিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। সদৌ অসম ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰি অসমৰ জনগোষ্ঠীয় সমস্যাসমূহ সমাধান কৰিবলৈ অসম চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ক্ৰীড়া হওক অৰ্থনৈতিক হওক কৃষি খণ্ডতে হওক বা সংস্থাপনৰ ক্ষেত্ৰতে হওক দক্ষতা বিকাশৰ ক্ষেত্ৰতে হওক আৰু বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষা আহৰণ কৰাৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আমি মৰ্যাদা সহকাৰে এই পিছপৰা জনজাতীয় সম্প্ৰদায়ৰ লোকসকলক আগলৈ অনাৰ প্ৰয়াস কৰিছোঁ আৰু ইয়াৰ বাবে বিভিন্ন পদক্ষেপ লৈছোঁ আৰু তেখেতসকলৰ যিসকল প্ৰবাদ পুৰুষ তেখেতসকলক আমি ৰাজ্যিক পৰ্যায়ত মৰ্যাদা প্ৰদান কৰি আজি বিভিন্ন ধৰণে অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীযোগে তেওঁৰ 73 সংখ্যক মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনতাৰ লগত মত বিনিময় কৰিব। আকাশবাণী আৰু দূৰদৰ্শনৰ সকলো কেন্দ্ৰৰ যোগেদি এই অনুষ্ঠান সম্প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠান আকাশবাণীৰ ৱেবছাইট www.newsonair.com আৰু মোবাইল এপ্লিকেশ্যনৰ জৰিয়তেও শুনিব পৰা যাব। হিন্দী ভাষাত সম্প্ৰচাৰ হোৱাৰ পিছতেও সকলো আঞ্চলিক ভাষাতো এই অনুষ্ঠানৰ সম্প্ৰচাৰ কৰা হ'ব। নিশা 8 বজাত এই অনুষ্ঠানৰ আঞ্চলিক ভাষাত পুনৰ সম্প্ৰচাৰ কৰা হ'ব। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কালি 2021 চনৰ প্ৰথম পৰ্যায়ৰ পালছ পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তেওঁ ৰাষ্ট্ৰপতি ভৱনত কেইবাটাও শিশুক পলিঅ'ৰ প্ৰতিষেধক খুৱাই এই কাৰ্যসূচী আৰম্ভ কৰে। ৰাষ্ট্ৰপতিৰ সহধৰ্মিনী সবিতা কোবিন্দ, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডক্টৰ হৰ্ষবৰ্ধন আৰু স্বাস্থ্য বিভাগৰ ৰাজ্যমন্ত্ৰী অশ্বিনী কুমাৰ চৌবে এই কাৰ্যসূচীত উপস্থিত আছিল। উল্লেখযোগ্য যে আজি পলিঅ' প্ৰতিষেধক প্ৰদানৰ দিন। এই দিনটোক ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস হিচাপেও পালন কৰা হয়। দেশৰ অন্যান্য ঠাইৰ লগতে কালি হাইলাকান্দিতো বিশ্ব কুষ্ঠ ৰোগ দিৱস পালন কৰা হয়। এই উপলক্ষে পুৱা হাইলাকান্দিৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা উলিওৱা এটা শোভাযাত্ৰাৰ আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ আশুতোষ বৰ্মনে। শোভাযাত্ৰাত চহৰখনৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত বাক্সা জিলাৰ 431টা নামঘৰ আৰু বাথৌ চান্থালীলৈ কালি আনুষ্ঠানিকভাৱে আৰ্থিক অনুদান বিতৰণ কৰা হয়। বাক্সা জিলাৰ সদৰ মুছলপুৰত আয়োজিত এটা অনুষ্ঠানত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে এই অনুদান পত্ৰ বিতৰণ কৰে। আৰ্থিক অনুদান বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে BTCত কোনো কাৰণতে উচ্ছেদ অভিযান চলোৱা নহ'ব। BTC প্ৰশাসনে উচ্ছেদ চলোৱাৰ পৰিৱৰ্তে 5 সহস্ৰাধিক ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰিছে বুলিও তেওঁ মন্তব্য কৰে। এক্সিকিউটিভ কাউন্সিলৰ ডিচিশ্যন নোহোৱাকৈ কোনো উচ্ছেদ নহয়। ইয়াত উচ্ছেদৰ কথাটো লৈ পেলাই ৰাজনীতি কৰা হৈছে। এইটো হাইকোৰ্টৰ যিটো কেছ এইটো আজিৰ নহয়, 2012 চনৰ পৰা কেইবাটা কেছ চলি আছে। সেই কেছবিলাক লৈ পেলাই হাইকোৰ্টে যেতিয়ালৈকে নিষ্পত্তি নকৰে তেনেকুৱা কথাবিলাক ওলাই থাকিব। সেইটো ৰাজনীতি কৰি লাভ নাই। আমাৰ চৰকাৰখন অলৰেডি 5,000 ভূমিহীন মানুহবিলাকক আমি ভূমি পাট্টা দিছোঁ আৰু 11,000 ৰেডি হৈ আছে। আৰু
ৰাজ্যৰ ভিতৰতে প্ৰথমটো একত্ৰীকৃত জিলা উপায়ুক্ত কাৰ্যালয় হিচাপে পৰিগণিত হ'ব আমিনগাঁৱৰ কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়টো কাৰ্যালয় ভৱনটোৰ নিৰ্মাণ কাৰ্যৰ শেষ পৰখ দিয়াত বৰ্তমান কৰ্মীসকল ব্যস্ত হৈ পৰিছে কেইবা কোটি টকাৰ ব্যয়ত অত্যাধুনিক ৰূপে নিৰ্মাণ কৰা উপায়ুক্তৰ কাৰ্যালয়টোত একেলগে থাকিব প্ৰতিটো বিভাগৰ জিলা কাৰ্যালয়সমূহ উল্লেখযোগ্য যে 2009 চনৰ পৰা কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজ আজি পৰ্যন্ত এটা অস্থায়ী ভৱনৰ পৰা চলাই থকা হৈছে আমি ফেব্ৰুৱাৰী 1 টাৰ্গেট কৰিছোঁ এতিয়া এইটো ডেটতে আমি উদ্ঘাটন কৰিবৰ কাৰণে আগবাঢ়ি গৈ আছোঁ ইয়াতে আমাৰ অসমত প্ৰথমবাৰ এটা ইণ্টিগ্ৰেটেড ডেপুটি কমিশ্যনাৰ অফিচ হ'ব য'ত আমাৰ CO জিলা পৰিষদৰ অফিচ PDDRD অফিচ DDCৰ অফিচ হেল্থ এডুকেশ্যন এগ্ৰিকালচাৰ এনিমেল হাজবেণ্ডাৰী এইবিলাক গোটেইকেইটা এটা ছিংগল বিল্ডিঙতে থাকিব প্লাষ্টিকৰ ব্যৱহাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা সামগ্ৰিকভাৱে বিশ্বৰ পৰিৱেশত পেলোৱা বিৰূপ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাটৰ চন্দন নাথ নামৰ যুৱক এজনে প্লাষ্টিকৰ বিকল্প হিচাপে বাঁহ ব্যৱহাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ সাজি উলিওৱা বাঁহৰ চুঙাৰ বটল তথা বাঁহেৰে তৈয়াৰী চাহৰ কাপৰ ব্যৱহাৰে সমাজ তথা পৰিৱেশ সংৰক্ষণৰ দিশত বিশেষ অৱদান আগবঢ়াইছে এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা গ্ৰাছ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় এই উপলক্ষে বোকাখাটৰ পুৱতি সাহিত্য সভা ভৱনত আয়োজিত এটা অনুষ্ঠানত গ্ৰাছৰ কাজিৰঙা মৌজা গোটৰ সভাপতি চন্দন নাথক অভিনন্দন জনোৱা হয় আজি আচলতে মোক মেইল যোগে কনফাৰ্ম জনাইছিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ যে 3 ডিচেম্বৰত যে মোক ইণ্ডিয়া বুক অৱ ৰেকৰ্ড মানে প্ৰদান কৰা হৈছে আৰু বস্তুখিনি মেইল যোগে মানে ডাক যোগে আহিলে আৰু আমাৰ বোকাখাটকে ধৰি কাজিৰঙাত একমাত্ৰ আচলতে প্ৰকৃতিপ্ৰেমী সংগঠন এটাই আছে প্ৰকৃতিৰ হৈ লাগি থকা গ্ৰাছ বোকাখাট আৰু গ্ৰাছ বোকাখাটে আজি তেওঁলোকৰ উদ্যোগত আজি সম্বৰ্ধনাও জনালে আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ মোক মানপত্ৰসহ মানে পুৱতি সাহিত্য ভৱনত তেওঁলোকৰ উদ্যোগতে প্ৰদান কৰিলে স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এই পৰ্যন্ত ৩৮,১০৬ জন লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে আনহাতে ৰাজ্যত কোভিডৰ পৰা আৰোগ্য হৈ উঠা লোকৰ সংখ্যা 2,14,124লৈ বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ হৈছে 98.62%। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 2,17,120 হৈছেগৈ ইয়াৰে 567 জন ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে এই পৰ্যন্ত 1,082 জন লোকৰ এই ৰোগত মৃত্যু হৈছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতত এই পৰ্যন্ত 35 লাখ লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে আনহাতে দেশত কোভিডৰ পৰা আৰোগ্য হৈ উঠা লোকৰ সংখ্যা 1,04,09,000লৈ বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ হৈছে 96.98%। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 1,07,33,000 হৈছেগৈ ইয়াৰে 1,69,824 জন ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে এই পৰ্যন্ত 1,54,147 জন লোকৰ এই ৰোগত মৃত্যু হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপস্থিতিত লখিমপুৰ জিলাত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰশিক্ষণ কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰাথমিক বিদ্যালয়ৰ 4 সহস্ৰাধিক শিক্ষক আৰু শিক্ষা সহায়কক নিযুক্তি পত্ৰ প্ৰদান শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 73 সংখ্যক মন কি বাত অনুষ্ঠান আকাশবাণী যোগে দেশ বিদেশৰ জনতাৰ লগত মত বিনিময় পুৱাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি আবেলি 4 বজাত নমস্কাৰ